নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো মুকলি নহ'ল ধেমাজি পলিটেকনিক মহাবিদ্যালয়ৰ ছাত্ৰী নিবাস। নিম্ন মানদণ্ডৰ কামেৰে ছাত্ৰী নিবাসটো নিৰ্মাণৰ অভিযোগৰ ফলত ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ছাত্ৰী নিবাসটো। ঠিকাদাৰী প্ৰতিষ্ঠানে অধিক মুনাফাৰ স্বাৰ্থত নিম্ন মানৰ কামেৰে গাফিলতি কৰাৰ অভিযোগ ফলত মুকলিৰ পূৰ্বে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ছাত্ৰী নিবাসটো। শীঘ্ৰেই নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ধেমাজি জিলা AJYCPৰ। লগতে ছাত্ৰী নিবাসটো মেৰামতি কৰি মুকলি কৰাৰ দাবী সংগঠনটোৰ বিষয়ববীয়াৰ। ধেমাজি পলিটেকনিক কলেজৰ যি গাৰ্লছ হোষ্টেল আৰু বয়জ হোষ্টেল আছিলে, আজি পৰ্যন্ত আজি 10 বছৰ হ'ল কিন্তু পলিটেকনিক কলেজখন ইয়াত স্থাপিত হোৱা, কিন্তু আজিৰ দিনলৈকে এই পলিটেকনিক কলেজখনত গাৰ্লছ হোষ্টেল আৰু বয়জ হোষ্টেলটো নিৰ্মাণ নুঠিল। আৰু নিৰ্মাণ কৰিছিলে, কিন্তু নিৰ্মাণ কৰাৰ পক্ষত কিন্তু নিৰ্মাণ কৰা কাৰ্যত ইমানেই তেখেতলোকৰ নিম্নগামী কামৰ কাৰণে পলিটেকনিক কলেজৰ কৰ্তৃপক্ষই হোষ্টেল দুটা তেখেতলোকে অনুপযোগী বুলি তেখেতলোকে বিবেচনা কৰি আজিলৈকে তেখেতলোকে এই গাৰ্লছ হোষ্টেল আৰু বয়জ হোষ্টেলটো তেখেতলোকে ব্যৱহাৰ নকৰিলে। সেইকাৰণে আমি অসম জাতি যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি এটাই দাবী জনাইছোঁ যে যিসকল ঠিকাদাৰে কাম কৰিছিল, যিসকল কৰ্তৃপক্ষ চাইছিলে কামখিনি, তেখেতলোকৰ বিভাগীয় কৰ্তৃপক্ষই এক বিহিত ব্যৱস্থা ল'বলৈ আমি অসম জাতি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি দাবী জনালোঁ।